নমস্কাৰ Moinbari টেক আসামলৈ তোমালোকক স্বাগতম জনাইছো আজি তোমালোকৰ মাজলৈ মই লেসন 1 দি বিগ ওভেনৰ কোৱেশ্চনখিনি মই আলোচনা কৰিছো যোৱা ভিডিঅ তোমালোকক মই গল্পখিনি ডিসকাশন কৰিছিলো আৰু অসমীয়া অৰ্থখিনি লিখি দিছিলো আজি তোমালোকক মই কোৱেশ্চনসমূহ আলোচনা কৰিছো আৰু এনসাৰসমূহ লিখি দিছো অলপ ভালকে চাবা মই অসমীয়াৰেও কৈ দিছো কি কৈছে এক নম্বৰ What did the man in the story the big oven have? The big oven have the big oven story khonot মানুহজনৰ কি আছিল তোমালোকে কি জানা যে মানুহজনৰ কি আছিল বলে মানুহজনৰ এখন কি আছিল এখন ডাঙৰ ঘৰ আছিল আৰু কি এটা কি ডাঙৰ চুলা আছিল লিখিবা ইয়াৰ পৰা লিখিবা ইয়াতে have মানে আছিল তুমি কি haveৰ past tense কি had লিখিবা এনেকৈ লিখিবা The man in the story, the big oven had a big house and a big oven. যে এই the big oven গল্পখনত থকা মানুহজনৰ কি আছিল এখন ডাঙৰ কি আছিল ঘৰ আছিল আৰু এটা কি ডাঙৰ কি আছিল চুলা আছিল হল দুই নম্বৰ চোৱা কি কৈছে How was the family of the man? যে মানুহজনৰ ফ্যামিলিটো কেনেকুৱা ধৰণৰ আছিল তোমালোকে কি জানা যে মানুহজনৰ ফ্যামিলিটো কেনেকুৱা আছিল একেবাৰে সৰু আছিল কি আছিল ফ্যামিলিখনত একমাত্ৰ তেওঁ আছিল আৰু কি আছিল তেওঁৰ ঘৈণীয়েক আছিল লিখিবা এনেকে The man's family was small যে মানুহজনৰ কি পৰিয়ালটো আছিল সৰু আছিল only himself and his wife অকল তেওঁ আছিল আৰু কি তেওঁৰ ঘৈণীয়েক আছিল Next, so 3 number কি কৈছে What problem did the man suffer from? যে what problem কি সমস্যাত did the man suffer ভুগি আছিল যে কি মানুহজন কি সমস্যাত ভুগি আছিল বলে কি লিখিবা the man was suffering from cold যে কি মানুহজন কি ঠাণ্ডাত কি আছিল ঠাণ্ডাত ভুগি আছিল 4 নম্বৰ লিখিবা কি 4 নম্বৰ কি কৈছে চোৱা Why did the man hobo? Why did the man begin to break up his fences? কি মানুহজনে তেওঁৰ ঘৰৰ চাৰিওফালে থকা কি বেৰবোৰ কিয় ভাঙিছিল বলে কি লিখিবা যে মানুহজনে কি যেতিয়া কিয় ভাঙিছিল যেতিয়া তাৰ ঘৰৰ চাৰিও কি ঘৰত থকা কি গোটেইখিনি কি হা হৰঞ্জাম ফুৰি কি শেষ হৈছিল পুৰি সেইকাৰণে কি হৈছিল তেওঁ বলে তাইৰ ঘৰৰ চাৰিওফালে থাকি জেউৰা বা বেৰ কি ভাঙিবলৈ ধৰিছিল এনেকৈ লিখিবা কি The man began to break up beginner past tense began লিখিবা কৰিছিল আৰম্ভ কৰিছিল The man began to break up his fence যে মানুহজনে তেওঁৰ জেউৰাটো কি ভাঙিবলৈ আৰম্ভ কৰিছিল Because কারণ he burned up all his firewood তো কি তেও সকলো বিলাক খৰি কি জ্বলাই হেক দিছিল he had nothing to feed the fire তেওঁৰ চৌকাখন কি জ্বলাবলৈ বা জুই জ্বলাবলৈ কি নাছিল কোনো ধৰণৰ খৰি নাছিল feed মানে তোমাৰ কি যোগান ধৰা যিবিলাক সামগ্ৰী কি কৰা হয় তোমাৰ জুই জ্বলোৱা হয় কৈছে লিখিবা এনেকে The man began to break up his fence because কারণ he burnt up all his firewood তো কি তেওঁৰ ঘৰত থকা কি গোটেইখিনি খৰি কি জ্বলাই হেক দিছিল he had nothing to feed the fire তেওঁৰ কি জুই জ্বলাবলৈ কি একো সামগ্ৰী নাছিল সো চাই থাকিবা মই নেক্সট খিনি লিখি দিছো এইখিনি লিখিবা তোমালোকে So তোমালোকক মই পাছৰ পৰা কৰি দিছো লিখি দিছো চোৱা কি কৈছে What did the man do with the ceiling of his house কি কৰিছিল যে মানুহজনৰ ঘৰত যে সিলিং আছিল এই সিলিংখনেৰে মানুহজন কি কৰিছিল কি লিখিবা The man began to tear down যে কি মানুহজনে কি
চিলিংখন ভাঙি কি ছিঙি টানিবলৈ ধৰিছিল কি তলফালে টানি আনি কি কৰিছিল ডাউন the man began to tear down the ceiling of his house and burn that in the oven যে কি মানুহজনৰ ঘৰত থকা কি চিলিংখন কি টানি ছিঙি আনিছিল আৰু কি সেই অভেন কি সেই চুলাত কি কৰিছিল জ্বলাইছিল 6 নম্বৰ চোৱা কি কৈছে what did the neighbor say to the man কি তোমালোকে জানা কি যে মানুহজনে কি কৈছিল যে have you lost your mind তাৰ মানে কি লষ্ট মানে কি লষ্ট মানে হেৰুৱা মাইন্ড মানে কি মন যে যিবিলাক মানুহ ধৰা তোমাৰ কি হয় ব্ৰেইনত কি কোনো ভাল বেয়া বিচাৰ কৰাৰ বুদ্ধি নাথাকে তাক কাম কি বুলি কও পাগল বুলি কও গতে কি মানুহজনে এনেকৈ কৈছে কি আপুনি কি আপোনাৰ মন মগজু কি হেৰাই পেলাইছে নেকি কি আপুনি কি পাগল হৈছে নেকি কি কিয় আপুনি কি ঘৰ কি বলে ঘৰৰ সিলিংবোৰ কি জ্বলাই আছে কি কৰিবা যে এদিনাখন কি কৰিব আপুনি আৰু আপোনাৰ ওয়াইফে কি কৰিব ঠাণ্ডাত কি মৃত্যু মুখত পৰিব হেতু লিখিবা এনেকৈ লিখিবা দি নেইবৰ said to the man যে ওচৰ চুবুৰীয়াজনে মানুহজনক কৈছিল have you এটা কমা দিবা have you lost your mind আপুনি আপোনাৰ কি মন মগজু হেৰুৱাই পেলাইছে নেকি you and your wife আপুনি আৰু আপোনাৰ ঘৈণীয়েকে will freeze to death কি ঠাণ্ডাত কি মৰিব এখানে কৈছিল তুমি সদায় মেন কিতাপ ফলো কৰি লিখিবা 7 নম্বৰ কি কৈছে চোৱা what did happen to the oven কি হেক মুহূৰ্তত কি এই চুলাটোৰ হৈতে কি ঘটনা ঘটিছিল কি হৈছিল তোমালোকে জানা যে কি তেওঁৰ যিমান বিলাক কি আছিল ঘৰৰ চাৰিওফালে ফেন্স আছিল ঘৰৰ সিলিং আছিল আৰু কি ঘৰখনো কি জ্বলাই হেক দিছিল কি হৈছিল তথাপিও এই তোমাৰ কিউৰিয়াছ ওভেন কি কৌতূহলী ওভেনটো কি জুই জ্বলাবলৈ কি তেও সক্ষম জুই জ্বলাই থাকিবলৈ কি তেও সক্ষম হোৱা নাছিল কিয়নো ওভেনখন কি ছিল ডাঙৰ আছিল লিখিবা নেকে কি the oven remained cold যে কি the oven remained cold as the man could not feed the fire because যে কি the oven remained cold কি তোমাৰ চুলাটো কি হেক মুহূৰ্তলৈ কি আছিল ঠাণ্ডা হৈ পৰিছিল as the man could not feed the fire because কি জুই জ্বলাবলৈ কি কোনো সামগ্ৰী সাপ্লাই দিব পৰা নাছিল কি যোগান ধৰিব পৰা নাছিল because কাৰণ he burnt up তেও কি জ্বলাই হেক দিছিল his fences তেওঁৰ ঘৰৰ জেওৰাবোৰ সিলিং বোৰ আৰু কি and house আৰু কি ঘৰখন কি জ্বলাই হেক দিছিল নেকি লিখিবা কি the oven remained cold as the man could not feed the fire because he burnt up his fence ceiling and house কি তেও ঘৰত থকা জেওৰা সিলিং আৰু কি ঘৰখন জ্বলাই হেক দিছিল তথাপিও কি সেই তোমাৰ ওভেনখন কি ঠাণ্ডা হৈয়ে শেষত পৰিছিল নেক্সট চাই থাকা মই নেক্সট খিনি লিখি দিছো চাই থাকিবা তোমালোকে সো লাষ্ট তোমাৰ 8 আৰু 9 লিখি দিছো মই কি কৈছে What suggestion did the neighbor give to the man? কি সেই ওচৰ চুবুৰীয়াজনে মানুহজনক কি উপদেশ দিছিল আমি জানো কি যে ওচৰ চুবুৰীয়াজনে মানুহজনক কৈছিল কি যে আপুনি আপোনাৰ যি ওভেনখন আছে যি চুলাখন আছে কি কৰক ৰিবুইল কৰক মানে কি পুনৰ সৰুকৈ কি কৰক সজোৱাক যাতে কি হয় আপোনাৰ সামৰ্থ্য অনুযায়ী কি কৰে সামৰ্থ্য অনুযায়ী আপুনি কি খৰিখিনি যোগান ধৰিব পাৰে হা লিখিবা নেকে দি নেইবৰ এডভাইসড ইদি দিবা এডভাইসড মানে কি উপদেশ দিছিল দি নেইবৰ এডভাইসড টু দা ম্যান যে ওচৰ চুবুৰীয়াজনে মানুহজনক উপদেশ দিছিল টু ৰিবিল্ড হিজ ওভেন তেওঁৰ চুলাখন কি পুনৰ বনাবলৈ কি কৰিছিল পৰামৰ্শ দিছিল 9 নম্বৰ চোৱা কি কৈছে What happened to the owner of the big oven in the end? কি owner মানে কি গৰাকী মালিক যে কি
অৱশেষত একেবাৰে শেষত দি বিগ অভেনৰ চোলাখনৰ মালিকজনৰ কি অৱস্থা হৈছিল কি হৈছিল তেওঁ কি ওলাই গৈছিল ঘৰৰ পৰা আৰু কি হৈছিল এক আচৰিত ধৰণৰ কি জীৱন নিৰ্বাহ কৰিছিল এইখিনি লিখিবা ইয়াৰ পৰা লিখিবা দি অনাৰ লিখিবা দি অনাৰ অফ দা বিগ অভেন ইন দা ইণ্ড had to go and live with strangers কি তুমি সদায় মেইন কিতাপ ফলো কৰি লিখিবা কি দি অনাৰ অফ দা বিগ অভেন ইন দা ইণ্ড যে বিগ অভেন সেই চোলাখনৰ গৰাকীজনৰ অৱশেষত একেবাৰে শেষত had to go কি ওলাই গৈছিল and live with strangers আৰু কি এক আচৰিত ধৰণৰ কি জীৱন নিৰ্বাহ কৰিছিল সো তোমালোকে এইখিনি ধুনীয়াকৈ লিখি নোট কৰি ৰাখিবা নেক্সট তোমালোকক মই প্ৰথম ভিডিঅ'ত কি কৰিছিলোঁ গল্পখিনি ভালকৈ আলোচনা কৰি দিছিলোঁ অৰ্থখিনি লিখি দিছিলোঁ আৰু এইটো ভিডিঅ'ত তোমালোকক মই কি কোৱেশ্চনসমূহ আলোচনা কৰি দিলোঁ সো নেক্সট ভিডিঅ'ত আৰু দুটা তিনিটা কোৱেশ্চন আছে মই লিখি দিম সো মোৰ চেনেল মইনবুৰি টেক আসাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা ফলো কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা থেংক ইউ